ইউটিউব বন্ধুসকল আজি এটা ভিডিঅ' দেখাম। ভিডিঅ'টো হ'ল পটল খেতি কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আমি আলোচনা কৰিম। নিশ্চয় আপোনালোকে পটল খেতি চাব। এই আপোনালোকে ভিডিঅ'ত দেখা পাই আছে পটল খেতি কি ধুনীয়াকৈ পটল লাগিছে। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। এই ভিডিঅ'টো চাই যাতে আপোনালোকে নিজেও এনেকৈ পটল খেতি কৰিব পাৰে সেই সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে নিশ্চয় শেষলৈকে ভিডিঅ'টোত চাব, তেতিয়া বুজি পাব পটল খেতি কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আমি আলোচনা কৰিম। এই আপোনালোকে চাই আছে ভিডিঅ'ত পটল খেতিয়কৰ পৰা আমি জানিম কিমান বিঘা মাটি লগাইছে, কি বিধান লগাইছে, তাৰপিছত কি সাৰ ব্যৱহাৰ কৰিছে সেই সম্পৰ্কে আমি আলোচনা কৰিম। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাওক। কি সাৰ ব্যৱহাৰ কৰিছে সেই সম্পৰ্কেও আলোচনা কৰিম। গোবৰ সাৰ কিমান দিছে সেইটো আমি জানিম। নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়া ভিডিঅ'টো চাই যাতে আপোনালোকেও কৰিব পাৰে খেতি সেই সম্পৰ্কে আমি আলোচনা কৰিম। আৰু এই চাইছে আপোনালোকে কি ধুনীয়াকৈ চাং পাতি দিছে, নিশ্চয় ভিডিঅ'ত দেখা পাই আছে। বাঁহৰ খুঁটা দিছে মাজে মাজে, আপোনাৰ 10 ফুটমান দূৰে বাঁহৰ খুঁটা দিছে। আকৌ গাছ এটা বাঁহৰ খুঁটাত গুৰিত এটাকৈ গাছ লগাইছে। নিশ্চয় আপোনালোকে ভিডিঅ'ত চাই আছে, এই দেখা পাইছে ধুনীয়াকৈ চাং পাতি দিছে। এনেকৈ আপোনালোকেও খেতি কৰিব পাৰিব, চাং পাতি দিব পাৰিব বাঁহৰ খুঁটা দি। এতিয়া আমি খেতিয়কৰ পৰা জানিম খেতিয়কে কিমান সাৰ ব্যৱহাৰ কৰিছে, তাৰপিছত 1 বিঘা মাটিত গোবৰ সাৰ কিমান দিছে সেই সম্পৰ্কে ক'ব আমাক। চৰকাৰী সাৰ কিমান দিছে সেই সম্পৰ্কে আমি আলোচনা কৰিম। নিশ্চয় ভিডিঅ'টো চাওক। এই আপোনালোকে দেখা পাইছে পটল। আৰু পটল খেতিত 1 বিঘা মাটি খেতি কৰি কিমান বিক্ৰী কৰিব পাৰিছে সেই সম্পৰ্কেও আমি আলোচনা কৰিম। নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক।